এতিয়াৰ বৰ্তমান আমাৰ 2025 বৰ্ষত এতিয়া দুটা বানপানী হৈ গৈছে। ইয়াৰ আগত এটা হৈ গ'ল। ইয়াৰ আগত যিটো হৈ গ'ল, যিখিনি আমাৰ কঠীয়া পেলাইছিলোঁ আগতীয়াকৈ লগাম বুলি, সেই কঠীয়াখিনিতো সম্পূৰ্ণভাৱে মৰিল। মৰাৰ পিছত আমি আৰু কঠীয়া মানে বীজবিলাক কিনি আৰু পেলাই এতিয়া কঠীয়া উঠাই মাটি লগালোঁ। এতিয়া প্ৰায় মাটি লগোৱাৰ পিছত এতিয়া বান আহি গ'ল। তাৰপিছত এতিয়া যিমান আমি ধান লগাইছিলোঁ গোটেইখিনিতো বানৰ তলতে আছে। সেই গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ যে আমাক এই খেতি নষ্ট হোৱাৰ বিনিময়ত কিছু আৰ্থিক সাহাৰ্য দিব লাগে। আৰু মাজতে কেইজনমান আহিছিলে, যদি হেনো খেতি কৰা মানুহ আছে, কোনোবাই যদি ইঞ্চুৰেঞ্চ কৰিলে মাহক খেতি যাৰ নষ্ট হয় কিবা এটা আৰ্থিক সাহাৰ্য চৰকাৰৰ ফালৰ পৰা দিব। এতিয়াতো তেনেকুৱাতো আমাৰ একো পোৱা নাই। ইয়াৰ আগৰ বছৰ কৰিলোঁ, সেইটো খেতি নষ্ট হৈছে, তাতো আমি একো চৰকাৰৰ ফালৰ পৰা একো আৰ্থিক সাহাৰ্য পোৱা নাই। গতিকে আমি অনুৰোধ কৰোঁ যাতে চৰকাৰৰ পৰা আমাক কিছু আৰ্থিক সাহাৰ্য মানে আগবঢ়ালে আমি ভাল পাওঁ, যিহেতু আমাৰ দুখীয়া মানুহখিনি অলপ সকাহ পাব। প্ৰতি বছৰে এনেকুৱাই হয়। এই বছৰতে এতিয়া 2025ত আমাৰ দুটা বানপানী হৈ গ'ল। যোৱা মাহৰ পূৰ্বে এটা বানপানী আৰু এতিয়া বৰ্তমান দেখিবলৈ পোৱা বানপানী। গতিকে এইটো অৱস্থা প্ৰতি বছৰে যদি হৈ থাকে, আমি সেইটো কাৰণে ৰাইজ আজি জুৰুলা হৈছে। তেনেকুৱা খেতি পথাৰ বানৰ কবলত এতিয়া থাকি গোটেই শস্য নষ্ট হৈছে। গতিকে এই শস্যবোৰ নষ্ট হোৱাৰ বাবদ আমাক চৰকাৰে অলপ আৰ্থিক সাহাৰ্য হিচাপে প্ৰদান কৰিলে হয়তো ৰাইজ অলপ ভাল হয়। এতিয়াৰ বৰ্তমান আমাৰ 2025 বৰ্ষত এতিয়া দুটা বানপানী হৈ গৈছে। ইয়াৰ আগত এটা হৈ গ'ল। ইয়াৰ আগত যিটো হৈ গ'ল, যিখিনি আমাৰ কঠীয়া পেলাইছিলোঁ আগতীয়াকৈ লগাম বুলি, সেই কঠীয়াখিনিতো সম্পূৰ্ণভাৱে মৰিল। মৰাৰ পিছত আমি আৰু কঠীয়া মানে বীজবিলাক কিনি আৰু পেলাই এতিয়া কঠীয়া উঠাই মাটি লগালোঁ। এতিয়া প্ৰায় মাটি লগোৱাৰ পিছত এতিয়া বান আহি গ'ল। তাৰপিছত এতিয়া যিমান আমি ধান লগাইছিলোঁ গোটেইখিনিতো বানৰ তলতে আছে। সেই গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ যে আমাক এই খেতি নষ্ট হোৱাৰ বিনিময়ত কিছু আৰ্থিক সাহাৰ্য দিব লাগে। আৰু মাজতে কেইজনমান আহিছিলে, যদি হেনো খেতি কৰা মানুহ আছে, কোনোবাই যদি ইঞ্চুৰেঞ্চ কৰিলে মাহক খেতি যাৰ নষ্ট হয় কিবা এটা আৰ্থিক সাহাৰ্য চৰকাৰৰ ফালৰ পৰা দিব। এতিয়াতো তেনেকুৱাতো আমাৰ একো পোৱা নাই। ইয়াৰ আগৰ বছৰ কৰিলোঁ, সেইটো খেতি নষ্ট হৈছে, তাতো আমি একো চৰকাৰৰ ফালৰ পৰা একো আৰ্থিক সাহাৰ্য পোৱা নাই। গতিকে আমি অনুৰোধ কৰোঁ যাতে চৰকাৰৰ পৰা আমাক কিছু আৰ্থিক সাহাৰ্য মানে আগবঢ়ালে আমি ভাল পাওঁ, যিহেতু আমাৰ দুখীয়া মানুহখিনি অলপ সকাহ পাব। প্ৰতি বছৰে এনেকুৱাই হয়। এই বছৰতে এতিয়া 2025ত আমাৰ দুটা বানপানী হৈ গ'ল। যোৱা মাহৰ পূৰ্বে এটা বানপানী আৰু এতিয়া বৰ্তমান দেখিবলৈ পোৱা বানপানী। গতিকে এইটো অৱস্থা প্ৰতি বছৰে যদি হৈ থাকে, আমি সেইটো কাৰণে ৰাইজ আজি জুৰুলা হৈছে। তেনেকুৱা খেতি পথাৰ বানৰ কবলত এতিয়া থাকি গোটেই শস্য নষ্ট হৈছে। গতিকে এই শস্যবোৰ নষ্ট হোৱাৰ বাবদ আমাক চৰকাৰে অলপ আৰ্থিক সাহাৰ্য হিচাপে প্ৰদান কৰিলে হয়তো ৰাইজ অলপ ভাল হয়।